নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম এটা বিশেষ বিষয়। সেই বিষয়টো হ'ল আমাৰ জন্ম সময়লৈ সাধাৰণতে জাতক জাতিকাৰ জীৱনত কেনেকুৱা প্ৰভাৱ পেলায়। আমাৰ সময় খুব যিকোনো বিষয়তে গুৰুত্ব কোৱা যিহেতু হয় যে জন্ম আৰু মৃত্যু, এই জন্ম মৃত্যু খেলখন আছেই। গতিকে আমি যেনেকৈ মানুহ এজন মৃত্যু হোৱাৰ সময়ত আমি সাধাৰণতে চাওঁ যে দিন বাৰ তিথি তাৰ লগত কিবা পাইছে নেকি। বিশেষকৈ আমাৰ সাধাৰণতে চোৱা যায় যে কিবা বেয়া ফল পাইছে নেকি, যিটো আমি পুষ্কৰ বুলি কওঁ। গতিকে তাত থাকে যেনেকৈ সময়বিলাক থাকে 1 পাত 2 পাত 3 পাত। গতিকে সেইটো বেলেগ কথা। মৃত্যুৰ সময়ত সেইদৰে আমি চাওঁ যে অমাৱস্যাত না কোন তিথিত মৰিলে, তিথি বাৰ খুব ইম্পৰ্টেণ্ট হৈ থাকে। ঠিক সেইদৰে আমাৰ সময়ত কথা হ'ল এটা নৱজাতক জন্ম বা ভূমিষ্ঠ হোৱাৰ লগে লগে সেই জাতকৰ জন্ম সময়, বাৰ, তিথি, পক্ষ, মাহ গোটেইখিনি আমাৰ লিপিবদ্ধ কৰা হয় বা কৰে। জানে প্ৰত্যেকে জানে যে আমাৰ যেতিয়া জন্ম পত্ৰিকাত তাত লেখাই থাকে যে আপোনাৰ সময় মুখ্য, আৰু এই সময় কৈ দিব আপোনাৰ লগ্ন, আৰু এই সময় কৈ দিব আপোনাৰ ৰাশি। সেই মুহূৰ্তত লগ্ন, সেই মুহূৰ্তত সূৰ্য কোন ৰাশিত আছে, তাৰ পৰা হ'ব লগ্ন। ৰাশি হ'ব সেই সময়খিনিত বা সেইদিনাখন চন্দ্ৰ ক'ত আছে, এই চন্দ্ৰৰ অৱস্থানৰ পৰা হ'ব ৰাশি। ঠিক সেইদৰে আপোনাৰ পক্ষৰ কথা আহি পৰে। ঠিক সেইদৰে কথাটো কৈছোঁ মই যে আজি মই আপোনালোকৰ লগত ক'ম যে এটা খুব দেখাত কিন্তু একো গুৰুত্বপূৰ্ণ নাই, কিন্তু আনফালে জীৱনত বহুত প্ৰভাৱ পেলায়। আপোনাৰ সময়, এই জন্ম সময়হে আমাৰ কিন্তু বহুত প্ৰভাৱ পেলায়। মইতো ক'লোৱে এই সময়লৈ হ'লে আমি লগ্ন বিচাৰ কৰিম, লগ্ন নিৰ্ণয় কৰিম। তাৰ লগত আমি ৰাশি বহাম, তাৰ লগত আপোনাৰ কিছুমান যোগো বহাই। এই বহুতে সোধে ছাৰ অমুক যোগ এটা থাকে, জন্মগত যোগ। গ্ৰহ যোগটো বেলেগ হয়, জন্মগত যোগ থাকি যাব। তাৰ লগত কৰণ বুলি এটা বস্তু থাকে। ঠিক এনেকুৱাকৈ থাকি যায় আপোনাৰ। তাৰপিছত বিভিন্ন গ্ৰহৰ অৱস্থানটো থাকিবই, সেইটো আপোনালোকে গমেই পাইছে। আজিৰ বিষয়বস্তুটো আছে কি মোৰ, যে আপোনাৰ বা মোৰো এটা জন্ম সময় আছে, বা আপোনাৰ সন্তানটোৰো আছে, আপোনাৰো আছে। মুখ্য কথা হ'ল এই যদি তাতে আহি গ'ল আমাৰ এই সময়খিনি লৈ পেলাই আমাৰ এটা সূক্ষ্ম এটা সৰু বিচাৰ এটা আছে আমাৰ সাধাৰণতে। গতিকে আপোনাৰ যদি যিসকল জাতক জাতিকা যদি ৰাতিপুৱা 6টা বজাৰ পৰা মনত ৰাখিব, আপুনি নিজে গম পাব তাৰ ফল কি ফল আহি যায়। কিছু ফল নিৰ্ধাৰণ কৰি থৈ দিছে। বিশেষকৈ যদি ৰাতিপুৱা 6টা বজাৰ পৰা যদি 8 বজাৰ ভিতৰত যিসকল জাতক জাতিকাই জন্ম লাভ কৰে, তেওঁলোকৰ আয়তকৈ খৰচ বেছি হয়। সেইটো চাব, সেইসকল জাতক জাতিকাৰ আয়তকৈ খৰচ বেছি হয়। গতিকে মাজে সময়ে ঋণগ্ৰস্ত হয়। জাতক জাতিকাৰ জীৱনত বহুত আশ্চৰ্যজনক ঘটনা ঘটে। তাৰমানে উত্থান পতনৰ এটা যোগ সৃষ্টি হৈ থাকে। এটা খুব ভাল, আৰু কেতিয়াবা আৰু বেয়া। সেইকাৰণে কৈছে যে আশ্চৰ্যজনক ঘটনা কিছু ঘটি থাকে। গতিকে আপোনাৰ আপ ডাউন থাকে। আৰু জাতক শিল্প মনৰ হয়, মানৱ হিতকাৰী হয় আপোনাৰ বিশেষকৈ। গতিকে এইটো হ'ল ৰাতিপুৱা 6টাৰ পৰা 8 বজাৰ ভিতৰত যিসকল জাতক জাতিকা জন্ম লাভ কৰিছে, সেইসকলৰ এনেকুৱা ফল সম্ভাৱনাটো থাকে। আৰু যদি ৰাতিপুৱা 8 বজাৰ পৰা 10 বজাৰ ভিতৰত হয়, যিকোনো এতিয়া আপোনাৰ 2 ঘণ্টাৰ মূৰত থৈ দিছে চব,
গতিকে 8 বজাৰ পৰা যদি 10টাৰ ভিতৰত হয় এই জাতকসকল সৰল মনৰ হয়, চিন্তাশীল হয়, জীৱন মোটামুটি চলি যায়, সুনাম অৰ্জন কৰে, আনফালে বেছি পৰিশ্ৰম নকৰিলেও উপাৰ্জন ভাল হয়। জাতক জাতিকে মই যিটো কৈছোঁ যে সূক্ষ্ম অলপ বেছি নহয়, বাকীটো ফল মুখ্য কথা কৈয়ে দিছোঁ, নক্ষত্ৰৰ ফলৰ কথা আছে, গ্ৰহ ফলৰ কথা, কিন্তু আমাৰ সময়ৰ ফলত ঠিক এনেকুৱাকৈ সৰু সুৰা কিছুমান টানি আনিছে যে কি হয় যে এই জাতকসকল যদি 8টাৰ পৰা 10টাৰ ভিতৰত হয় তেতিয়া সেইসকল জাতক জাতিকাৰ সুনাম অৰ্জন কৰিব পাৰে, বেছি পৰিশ্ৰম নকৰিলেও উপাৰ্জন ভাল হয়, তাৰমানে ভাল। যিসকল জাতক জাতিকাৰ 10 বজাৰ পৰা 12 বজাৰ ভিতৰত জন্ম লাভ কৰিছে সেই জাতক জাতিকাসকলৰ যাৱতীয় ইচ্ছা পূৰণ হয়, তাৰমানে মনেৰে যি ভাবে কৰিম বুলি তাতে সফল হয়। এই জাতক জাতিকাসকল উচ্চ পদ লাভ কৰাৰ বাবে সক্ষম হয় আৰু জীৱনত বিশেষ উন্নতি যোগ হৈ থাকে, শেষ বয়সত সুনাম আৰু সফলতা পায়, মুখ্যতঃ সুনাম থাকিব শেষ বয়সত। আৰু যেতিয়া যিখিনি মানুহ আহি গ'ল আপোনাৰ দুপৰীয়া, আমি কৈ দিলোঁ 10টাৰ পৰা 12টাৰ ভিতৰৰখিনি, এতিয়া আহিল গ'ল আপোনাৰ 12টাৰ পৰা 2টা বজাৰ ভিতৰত যিসকল জাতক জাতিকা বা সন্তানে জন্ম লাভ কৰিছে এই জাতক জাতিকাসকল কিন্তু ক্ষতিমান হয়, ধনী হয়, পৰোপকাৰী হয়, আনৰ উপকাৰী ভাল পায়। আনফালে কোৱা আছে যে 12 বজাৰ পৰা 1টা বজাৰ ভিতৰত যদি জন্ম লাভ কৰে এই জাতক জাতিকাসকল কিন্তু প্ৰথম অৱস্থাত কষ্ট পাব পাৰে, পালেও শেষ জীৱনত সুখী হয়, এওঁলোক বেছ পৰিশ্ৰমী হয়। যিসকল জাতক জাতিকা দিনৰ 2 বজাৰ পৰা 4 বজাৰ ভিতৰত জন্ম লাভ কৰিছে সেইসকল জাতক জাতিকা আৰ্থিক সমস্যাত পৰে। চাব এইটো অকণমান কিন্তু আছে, 2 বজাৰ পৰা 4 বজাৰ ভিতৰত এওঁলোকৰ কি আৰ্থিক সমস্যাত পৰে, দুৰ্ঘটনাত কষ্ট ভোগ, আইনগত সমস্যাটো কৰিব পাৰে, কিন্তু এওঁলোকৰ হঠাৎ উন্নতি যোগ সূচিত হৈ থাকে, হঠাৎ উন্নতি যোগ কিন্তু সূচিত হৈ থাকে। আবেলি 4 বজাৰ পৰা 6 বজাৰ ভিতৰত যিসকল জাতক জাতিকাৰ জন্ম লাভ কৰিছে এই জাতক জাতিকাসকলৰ জীৱনলৈ বহুত পৰিৱৰ্তন আহে। বিদ্যাত প্ৰথম অৱস্থাত কিছু বাধা থাকিলেও, বিদ্যাত অলপ বাধা থাকে, বিবাহৰ পিছত উন্নতি যোগ, এওঁলোক চিন্তাশীল ব্যক্তি হয়। সন্ধিয়া 6 বজাৰ পৰা যদি 8 বজাৰ ভিতৰত জন্ম লাভ কৰে এই জাতক জাতিকাসকল সমাজ সেৱাৰ প্ৰতি ধাউতি থাকে, জীৱন মোটামুটি চলি যায়, অধিক পৰিশ্ৰমৰ দ্বাৰা আৰ্থিক উন্নতি হয়, কিছু পৰিমাণে বন্ধু বান্ধৱৰ ওপৰত নিৰ্ভৰশীল হয়, যিবিলাকৰ 6টাৰ পৰা গধূলি 8টা, গধূলি নকয়তো সন্ধিয়া, আৰু যিটো 6টাৰ পৰা 8টা থাকিলেতো সন্ধিয়াত পৰি যাব, এইসকল বন্ধু বান্ধৱৰ ওপৰত নিৰ্ভৰশীল হয়। ৰাতি যিসকল 8টা বজাৰ পৰা 10 বজাৰ ভিতৰত জন্ম লাভ কৰে সেই জাতক জাতিকাসকল সাধাৰণতে সৰল মনৰ হয় আৰু অন্যৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয়। জাতক কিন্তু জেদী হয়, জেদী হ'লেও জীৱনত সফলতা পায়। এই জাতক জাতিকাসকল বিশেষকৈ বেছ আশাবাদী হয়। আপোনালোকৰ এইখিনি হ'ল আপোনাৰ 8 বজাৰ পৰা 10 বজাৰ ভিতৰত যিসকল জাতক জাতিকা আপোনাৰ জন্ম লাভ কৰিছে। ৰাতি 10 বজাৰ পৰা 12 বজাৰ ভিতৰত যিসকল জাতক জাতিকাৰ জন্ম লাভ কৰে সেই জাতক জাতিকাসকলে জীৱনত সুপ্ৰতিষ্ঠিত হয়, এওঁলোক ভূ সম্পত্তিৰ মালিক হয়, মাটি বাৰী থাকে, কিন্তু যথেষ্ট ভাগ্যশালী হয় যিসকল ৰাতি 10 বজাৰ পৰা 12 বজাৰ ভিতৰত। আৰু যিসকল ৰাতি 12 বজাৰ পৰা 2টা বজাৰ ভিতৰত জন্ম লাভ কৰে এওঁলোক সৎ হয়, সৎ ও পৰিশ্ৰমী হয়, এই জাতক জাতিকা সাংবাদিক, বুদ্ধিজীৱী হয়। এই জাতক জাতিকাই বিশেষ উন্নতি কৰিব পাৰে জীৱনত আৰু জীৱনত সুপ্ৰতিষ্ঠিত হয়। গতিকে যিখিনি জাতক জাতিকাৰ জন্ম 12টাৰ পৰা 2টা বজাৰ ভিতৰত ৰাতি সেইসকল গমে পালে, সেইসকল হ'ল সাংবাদিক, বুদ্ধিজীৱী, কবি, সাহিত্যিক, সমাজত প্ৰতিষ্ঠিত হয় এইবিলাক জাতক জাতিকাই। 2 বজাৰ পৰা 4 বজাৰ ভিতৰত
সেই সময়খিনিত যিসকল জাতক জাতিকাই জন্ম লাভ কৰে সেইসকল জীৱনত প্ৰভূত অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হয়। আপোনালোকে গমেই পালে মোটামুটি ৰাতি 12টাৰ পৰা মানে ভাল সময় আমি যদিও ভাবোঁ, কিন্তু জাতক জাতিকাই জীৱনত প্ৰভূত অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হয়। এওঁলোক সুবক্তা হয়। যিসকল 2 বজাৰ পৰা 4 বজাৰ ভিতৰত হয় তেওঁলোকে সুবক্তা হয়। সমাজ সেৱাত ব্যস্ত থাকে, কিন্তু কথা এটা থাকিল এওঁলোকে অৰ্থ সঞ্চয় কৰিব নোৱাৰিবও পাৰে। হাতৰ পৰা ওলাই যায়, যিমান পায় সিমান খৰচ কৰি পেলায়। যিসকল জাতক জাতিকাৰ ৰাতিপুৱা একদম প্ৰথম মৰ্ণিঙতে, বিশেষকৈ কিছুমান আন্ধাৰ থাকে, কেতিয়াবা জন্মৰ সময়ত ক'ব পাৰে, কেতিয়াবা আজিকালিতো ৰাতিপুৱা 5টালৈকে আন্ধাৰি থাকে। ঠিক সেইকাৰণে কৈছোঁ আপোনাৰ কি বুলি ক'ম, এইটো 4 পৰা 6 বজাৰ ভিতৰত আপুনি তাক ৰাতিপুৱাও ধৰিব নোৱাৰিব, আপোনাৰ ৰাতিটো নপৰে। যিখিনি সময় পাৰে সেইখিনি হ'ল 4টাৰ পৰা 6 বজাৰ ভিতৰত। কাৰণ কোনোবা সময়ত আপোনাৰ 4:30 ৰাতিপুৱা, আৰু এতিয়া আৰু 5টাত ৰাতিপুৱা 5:15, ঠিক সেনেকুৱা কণ্ডিশ্যন। সেইকাৰণে ধৰি দিছে যে এই সময়খিনিত যিটো দোকমোকালি বুলি কয়, আমাৰ দোকমোকালি সময়, যে 4 বজাৰ পৰা 6 বজাৰ ভিতৰত যিসকল জাতক জাতিকাৰ জন্ম লাভ কৰে সেই জাতক জাতিকাসকল জীৱন মোটামুটিভাৱে চলি যায়। এওঁলোকৰ হঠাৎ ভাগ্যোন্নতি হয়, কিন্তু হঠাৎ হৈ যাব। কেতিয়া হয় কোনো গেৰাণ্টি নাই। আপোনাৰ প্ৰথম অৱস্থা হ'ব পাৰে, লাষ্ট অৱস্থা হ'ব পাৰে, 40 মানে হঠাৎ ভাগ্যোন্নতি হয়। এওঁলোক কৰ্মপ্ৰিয় হয়, কৰ্ম কৰি ভাল পায়। আনফালে বিভিন্ন প্ৰতিভাৰ অধিকাৰী হয়। এই জাতকসকল যিবিলাক দোকমোকালিৰে, এই যিখিনি মানে আমি কওঁ সূৰ্য উদয় হয়, আৰু আনফালে এই যিখিনি আপোনাৰ গতিকে দোকমোকালিৰ যিখিনি সময়, যিসকল জাতক জাতিকাই জন্ম লাভ কৰে সেইসকল সাধাৰণতে বিভিন্ন প্ৰতিভাৰ অধিকাৰী হয় আৰু কৰ্মস্পৃহা থাকি যায়। এইবিলাকসকলৰ জীৱনী শক্তি থাকি যায়, যাক কয় জীৱনী শক্তি লৈ পেলাই এইসকল জাতক জাতিকাই জন্ম লাভ কৰে। আৰু গতিকে আপোনালোকক আজি মই আপোনাক কৈ দিলোঁ যে আমাৰ জন্ম সময় লৈ আমাৰ জ্যোতিষ শাস্ত্ৰই কেনেকুৱা কথা কৈ গৈছে। গতিকে কৈছোঁ যে কুণ্ডলী এখনত বিচাৰ কৰিলেও আমি কওঁ যে গ্ৰহ নক্ষত্ৰৰ কথা নাই, কিছুমান আমাৰ এই ফলত কিছুমান হ'লেও প্ৰভাৱ পৰিবই। এইটো মই ক'লোঁ যে আপোনাৰ গোটেইখিনি পৰে, যে আমাৰ জন্ম সময় আহি যায়, আপোনাৰ বাৰ আহিব, কি বাৰ, কোনোবা এটা কৰিছিল বাৰ ফল কৈ আছোঁ, বাৰ ফল আপোনালোকক নেক্সট বাৰ ফলটো কৈ দিম একেলগে। কৈছোঁ যেতিয়া আগতে মাহ ফল কৈছোঁ, পক্ষটো নকওঁ, পক্ষ ফলো আছে। আপোনাৰ কোন পক্ষত, শুক্ল পক্ষত জন্ম হৈছে নে আপুনি কৃষ্ণ পক্ষত জন্ম হৈছে, গতিকে আৰু ফল আছে। ফল খুব গোটেইখিনি সংযোগ হৈ পেলাই আপোনাৰ এটা মানে বিশেষকৈ আমাৰ মানুহ এজনৰ জীৱনটোত গঢ় লোৱাত যথেষ্ট সহায় হৈ থাকে। গতিকে এৰিছোঁ। যিসকলে নতুনকৈ চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰিব, পুৰণিসকলে কমেণ্টছ কৰিব, লাইক কৰিব, একো নাই। ঠিক এনেকুৱা কিছুমান অথচ সৰু জানিব মন যায়, মোৰো যায়, আপোনালোকৰো যায়। মই এই জানিব মন যাওঁতে মই আজি এই অৱস্থাত আহি আছোঁ, জনাৰ হেঁপাহ আগ্ৰহত। গতিকে আপোনালোকক ক'লোঁ নেক্সট মই বাৰ ফলটো দি দিম। কোনোবাই মোক কৈছিল বাৰ ফলৰ কাৰণে, সেইকাৰণে কৈছোঁ যে মই দিয়া নাছিলোঁ। কিন্তু কিছুমান বস্তু মই বেলেগকৈ গৈ আছোঁ, কেতিয়াবা মই হস্তৰেখাত গুচি যাওঁ, এইফালে কেতিয়াবা ফলিক জ্যোতিষৰ মানে গ্ৰহ নক্ষত্ৰৰ বিচাৰ, কিছুমান যোগৰ বিচাৰত গুচি যাওঁ। মোৰ কোনো নিৰ্দিষ্ট যে অমুক কৰিম বুলি মই ক'ব নোৱাৰোঁ, কাৰণ মনত মোৰ যি আহে ভাৱ মই তাকেই এৰি দিওঁ। মুখ্য কথা এৰিছোঁ। সকলোৰে মংগল হওক, সকলোৱে ভালে থাকক, কুশলে থাকক। আজিলৈ ইমানে।